নমস্কাৰ প্ৰিয় দৰ্শক মই এতিয়া উপস্থিত আছোঁ শ্ৰীভূমিত গতিকে আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ যে ইলেকশ্যন ডিউটিত আহিছোঁ বুলি আৰু তাতে আমাক এতিয়া য'ত থাকিবলৈ দিছে সেইডোখৰ জেগা দেখুৱাম আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল আমাক য'ত থাকিবলৈ দিছে তাৰ কিনাৰতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাগি আছে বাংলাদেশ বৰ্ডাৰ গতিকে আমি বাংলাদেশ বৰ্ডাৰ মানে এখন নৈ আছে কুচিয়াৰা নৈ বুলি কয় মই আপোনালোকক দেখুৱাম সেইটো আৰু সেই নৈৰ কাষতে আমি আছোঁ আৰু সিপাৰে বাংলাদেশৰ মানুহবোৰ আমি ইয়াৰ পৰা মানে চাই থাকিব পাৰি গতিকে এটা সুন্দৰ দৃশ্য আৰু পৰিৱেশটো খুব ভাল লাগিছে গতিকে এইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু শ্ৰীভূমিত যিমান পাৰোঁ ঘূৰি পকি অলপ আপোনালোকক আজি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু এটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ আৰু যিটো মেইন বাংলাদেশ যিটো বৰ্ডাৰ আছে যিটো মানে ট্ৰেন্সপৰ্ট গাড়ী অহা যোৱা কৰে সেইটো চুটাৰকান্দি বুলি কয় সেইখিনি যদি আজি পাৰোঁ সময় পাওঁ তেতিয়াহ'লে সেইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া চাওকচোন আমাক এইটো বিল্ডিঙত থাকিবলৈ দিয়া হৈছে ইংলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া গতিকে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় আৰু এইটো বিল্ডিঙতে আমাক ইয়াতে থাকিবলৈ দিয়া হৈছে আৰু তাৰ কাষতে ইণ্টাৰনেশ্যনেল যিটো বৰ্ডাৰ আছে সেইটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ এইটো যিটো বিল্ডিং আছে এই বিল্ডিংটোত আমাক থাকিবলৈ দিয়া হৈছে চাওক এইটো এটা সুন্দৰ বিল্ডিং বনাই থোৱা হৈছে আৰু এইটো একচুৱেলি নদী কাষত যে বনাইছে ধৰক কাইলৈ যদি বাংলাদেশ বৰ্ডাৰৰ লগত কিবা ৱাৰ হ'বলগীয়া হয় তেতিয়াহ'লে যি ফেৰী আহিব ফেৰী নদী কাষত বান্ধি থ'বৰ কাৰণে এইবিলাক ছিষ্টেম কৰি দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে গোটেইটো এইটো ঢালাই কৰি দিয়া হৈছে এইটো দেখিছে এইটো গোটেইটো ঢালাই কৰি দিয়া হৈছে আৰু সেইটো হৈছে বাংলাদেশ বৰ্ডাৰ চাওক আৰু এই নৈখন যিখন আছে সেইটো কুচিয়াৰা নদী হয় কুচিয়াৰা নৈ বুলি কয় আৰু এই নৈটোৰ মিডুলৰ ভাগৰ পৰা এইফালে হ'ল ইণ্ডিয়া আৰু সিটো পাৰে হ'ল বাংলাদেশ গতিকে যিবোৰ নাও ইয়াত চলে মাছমৰীয়াসকলে তেওঁলোকে সেই মাজৰ পৰা সিপাৰলৈ নাযায় এইপাৰে মাৰে আৰু ইয়াত মানে যিবোৰ নাও চলে ইণ্ডিয়াৰ ফ্লেগ লাগি থাকে আৰু ইটো পাৰে যিবোৰ থাকে বাংলাদেশৰ ফ্লেগ লাগি থাকে আৰু সেইবোৰ দেখিছে আপোনালোকে গোটেইবোৰ বাংলাদেশৰ এৰিয়া হয় সেইবোৰ চাওক ঘৰবোৰ আছে গতিকে এইটো এটা সুন্দৰ পৰিৱেশ চাওক সেই আগলৈও আছে আগলৈ ৰাইট হেণ্ড চাইডে সেয়া ইণ্ডিয়া আৰু এইটো চাইডত হ'ল বাংলাদেশ গতিকে সেই নৈখন আছে আৰু এই যিবোৰ গছবোৰ দেখা আছে গছবোৰতো চবতে কেমেৰা লাগি আছে এইবিলাক আৰু ইয়াত মানে টাৱাৰো আছে ধৰক এইবিলাক তেওঁবিলাকৰ সেইটো হৈছে বাংলাদেশ বৰ্ডাৰ টাৱাৰ আমাৰ এই BSF আছে গতিকে BSFৰো কিছুমান মানে অত্যাধুনিক কেমেৰা লগাই থোৱা আছে যাতে মানুহ ইফালে হ'লে তেওঁবিলাকে নজৰ দি থাকিব পাৰে আৰু ডিউটিও থাকে ইয়াত এই আগত যিটো আছে তাতে এটা পোষ্ট আছে আৰু এইফালে আপোনালোকে দেখিছে মই জুম কৰি দেখাইছোঁ এয়া হৈছে বাংলাদেশৰ চিকিউৰিটি থকা এইটো বাংকাৰ হয় ঠিক আছে এইটো আগত আছে মই অলপ দেখাবলৈ চেষ্টা কৰিছোঁ সেই তাতে আছে বাংলাদেশ বৰ্ডাৰ চিকিউৰিটি চাওক এটা সুন্দৰ পৰিৱেশ আৰু আমি এইটো বিল্ডিঙত আছোঁ আৰু এইফালে হৈছে এইখন নৈ আৰু এয়া হৈছে বাংলাদেশ আৰু এই নৈখনত মানে ইমানেই মাছ আছে মানে ক'ব নালাগে একদম ডাঙৰ মাছ এনেকুৱাকৈ সাৰিছে বহুত ডাঙৰ মাছ আছে আৰু প্ৰায় মানুহে মাছ ধৰি থাকে ইয়াত আৰু ইয়াত চিতল মাছ আছে তাৰপিছতে ইলিছ মাছ আছে ফেমাছ বাংলাদেশৰ পৰা আহে এইবিলাক সেয়া চাওক মাছ সাৰিছে চাওক ইমান ডাঙৰ মাছ আহিলে দেখিছে সেয়া চাওক এতিয়া ঘৰবোৰ অলপ দেখি এইফালে আছে কিন্তু নদী কাষে মানে বেছিকৈ গছ লগাই থোৱা হৈছে নদীয়ে হয়তো খহাই পেলাব পাৰে সেইকাৰণে গছ বেছিকৈ চাগে বাংলাদেশে লগাই থৈছে নেকি আৰু ৰাতি যিটো মানে 7টা বজাৰ লগে এই যিটো মিডুল অংশ আছে এই মিডুল অংশৰ পৰা ইপাৰৰ পৰা এইটো চাইডলৈ আমাক মানে যাবলৈ দিয়া নাই BSFে ঠিক আছে গতিকে এইটো চাইডৰ পৰা ইফালে থাকিবলৈ দিছে ৰাতি কিন্তু এইফালে আহিবলৈ দিয়া নাই নদী কাষলৈ আৰু BSFে যদি এইফালে আহি যোৱা হয় তেতিয়াহ'লে হুইচেল এটা দীঘলকৈ বজাই দিয়ে আচ্ছা বাংলাদেশ বৰ্ডাৰ চালা কেনেকুৱা লাগিছে বাংলাদেশ বৰ্ডাৰ ভাল লাগিছে ন পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ আৰু যিটো মেইন বৰ্ডাৰটো আছে ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান দূৰ হ'ব
গতিকে যদি সময় পাওঁ আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু শ্ৰীভূমি যি টাউন আছে ঘূৰি পকি অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে আমাৰ যিটো BSF গাৰ্ড আছে যিটো বাংকাৰ হয় এইটো আপোনালোকে দেখিছে এইটো হৈছে BSF থাকে তাতে এতিয়া ডিউটি কৰি আছে আৰু ইণ্ডিয়ান ফ্লেগ ওপৰত উৰি আছে চাওক এইটো ওপৰত যেটো আছে ইণ্ডিয়াৰ ফ্লেগ উৰি আছে এয়া চাওক BSFৰ ডিউটি আছে ইয়াতে মানে নদী কাষৰ মানুহৰ প্ৰধান জীৱিকা হ'ল মাছ প্ৰথমতে এইবোৰ বাংলাদেশত নাও কিছুমান লাগি আছে দেখিছেনে এয়া মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক এইবোৰ হৈছে বাংলাদেশৰ নাও লাগি আছে চাওক এইবোৰ লাগি আছে এইকেইটা নাও বাংলাদেশৰ হয় আৰু সব মানে যিমান নাও আছে ইণ্ডিয়াৰ ফ্লেগ আৰু বাংলাদেশৰ যদি নাও হয় বাংলাদেশৰ ফ্লেগ তেওঁলোকে ব্যৱহাৰ কৰে ইণ্টাৰেষ্টিং কথা হ'ল ইয়াত যিবোৰ মানুহে মাছ মাৰে সেই মাছ মৰা মানুহবিলাকৰ কিন্তু পাৰ্মিশ্যন ল'ব লাগে BSFৰ পাৰ্মিশ্যন ল'ব লাগে বা বাংলাদেশৰ যদি হয় বাংলাদেশৰ পাৰ্মিশ্যন ল'ব লাগে মাছ মাৰিবলৈ আহে তেতিয়া প্ৰথমতে আহি আমাৰ BSFৰ যিটো কেম্প আছে তাতে যি গাৰ্ড থাকে গাৰ্ডৰ তাত বহি এখন থাকে তাতে এণ্ট্ৰি কৰে প্ৰথমতে এণ্ট্ৰি কৰি নদীত মাছ মাৰে আৰু তাৰপিছত মাছ মাৰি পেলাই পুনৰ গৈ পেলাই আকৌ তাত এণ্ট্ৰি কৰিব লাগে তাৰমানে মাছকেইটা এই নদীত যদি মাৰিবলগীয়া হয় তেতিয়াও BSFৰ পাৰ্মিশ্যন ল'ব লাগে সিফালেও চাগে একেটা আইন আছে গতিকে এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় প্ৰতিজন মানুহে নিয়ম ৰুল এইবিলাক মানি চলিব লাগিব গতিকে এইখিনিকে আজি আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ দেখুৱালোঁ বাংলাদেশ আৰু ইণ্ডিয়াৰ ঠিক আছে আৰু আমি ক'ত আছোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং ধন্যবাদ